নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি এডুকেশ্যনটোলৈ মই আজি আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অসমৰ হিষ্ট্ৰী কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 181 ঐতিহাসিক জোনবিল মেলা কেতিয়া অনুষ্ঠিত কৰা হয়? উত্তৰ হ'ব প্ৰতি বছৰে জানুৱাৰী মাহত। 182 খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰা উৎসৱ? উত্তৰ হ'ব বড়োসকলে। 183 আহোম কোচৰ যুদ্ধত আহোমসকলে বন্দী কৰি অনা হাজাৰ হাজাৰ কোচ সৈন্যৰ মূৰ কাটি দমাই থোৱা ঠাইখনৰ নাম কি? উত্তৰ হ'ব মথাদাং। 184 আহোমসকলে পূৰ্বপুৰুষসকলৰ স্মৃতিত পৰম্পৰাগতভাৱে পালন কৰা উৎসৱটো কি? উত্তৰ হ'ব মেডাম মে ফি। 185 আহোমৰ শাসন কালত জ্যোতিষ শাস্ত্ৰৰ চৰ্চা আৰু ৰাজপুৰোহিতৰ কাম কাজত জড়িত নথকা পৰিয়াল কোনটো? উত্তৰ হ'ব সন্দিকৈ। 186 আহোম শাসনত সম্ভ্ৰান্তসকলে কিহত উঠি ঘূৰা ফুৰা কৰিব পাৰিছিল? উত্তৰ হ'ব দোলাত। 187 বৰফুকন পদত নিযুক্তি হোৱা আহোমৰ প্ৰথমগৰাকী সেনাপতি কোন? উত্তৰ হ'ব লাঙি পানীশিয়া বৰফুকন। 188 বৰবৰুৱা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন? উত্তৰ হ'ব মোমাই তামুলী। 189 কি পৰিস্থিতিত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলায়? উত্তৰ হ'ব মোৱামৰীয়াসকলৰ আক্ৰমণৰ কাৰণে। 190 1795 চনত সংঘটিত দন্দুৱা দ্ৰোহৰ সময়ত আহোম সেনাৰ বৰফুকন কোন আছিল? উত্তৰ হ'ব কলীয়া ভোমোৰা বৰফুকন। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট মই বাকী আৰু কেইবাটাও পাৰ্ট আছে সেইখিনি আপোনালোকৰ মাজলৈ আগবঢ়াম আৰু সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।